নমস্কাৰ আজি মই নৱম শ্ৰেণীৰ ৰেখা আৰু কোণ আৰু চতুৰ্ভুজ এই দুটা অধ্যায়ৰ পৰা কেইটামান এমসিকিউ বাছি আনিছো আৰু অংকত যেহেতু এমসিকিউ হলেও কৰিবই লাগে বুজিবই লাগে সেইভাবে বুজাবলৈ চেষ্টা কৰিছো এটা প্ৰথম প্ৰশ্নটো হৈছে যে ত্ৰিভুজ ABC ৰ এংগল A = 30 ডিগ্ৰী আৰু এংগল B = 120 ডিগ্ৰী তেতিয়া এংগল C ৰ মান কিমান হ'ব আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী আৰু C কোণৰ মান উলিয়াবলৈ কি কৰিব লাগিব এই দুটা যোগফলটো মাইনাস কৰি দিব লাগিব এটা মাইনাস কৰোতে আমি কিমান পালো 30 ডিগ্ৰী Question number 2 আছে কাখৰ চিত্ৰত angle Q = 50 ডিগ্ৰী PRS = 120 ডিগ্ৰী হলে angle P মানটো উলিয়াব কৈছে আমি এটা উপপাদ্যত পাইছো যে এটা ত্ৰিভুজৰ এডাল বাহু বহাই দিলে উৎপন্ন হোৱা বহিকোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান এতিয়া আমাৰ যেহেতু এটা কোণ দিত হৈছে 50 আৰু দূৰৱৰ্তী যেটো বহিকোণ হেতু দিত হৈছে এতিয়া বহিকোণটো P কোণটো উলিয়াবলৈ আমি কি কৰিব লাগিব এই দুটাৰ যোগফলতহে এটো হয় তেতিয়া হলে এই কোণটো ইয়াৰ পৰা মাইনাস কৰি দিলে P মানটো ওলাই যাব আমি এনেকৈ কৰিলো সো P + Q = PRS এটাকে P = কি হ'ব এনে PRS ত পাইছো আমি 120 ডিগ্ৰী Q মানটো পাইছো 50 মাইনাস কৰি দিলো তাৰমানে P ৰ মানটো হ'ব 70 ডিগ্ৰী আৰু কোৱেশ্চন নম্বৰ 3 চোৱা কাখৰ চিত্ৰত এংগল A = 60 ডিগ্ৰী আৰু CBD একেটাই অংক হয়নে এটো বহিকোণটো 135 ডিগ্ৰী হলে C কোণৰ মান উলিওৱা একেটাই কথা এটা ত্ৰিভুজৰ এডাল বাহু বহাই দিলে উৎপন্ন হোৱা বহিকোণটো তাৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান তেতিয়া হলে আমি কি পালো A + C = CBD এটাকে এংগল C = কি পালো 135 - 60 কৰি দিলে আমি কিমান পালো 75 ডিগ্ৰী আৰু হেতুৱে হৈছে এংগল C ৰ মান আকৌ সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ মাপ কিমান হ'ব সমকোণী সমদ্বিবাহু বুলি কৈছে এটো হৈছে এটা কোণ সমকোণ হয়নে আৰু সমদ্বিবাহু হলে তাৰ কি হৈছে এই দুটা বাহু সমান সমদ্বিবাহু ত্ৰিভুজ আৰু আমি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান সকলোখিনি ধুনিয়াকে মিলি কি হ'ব এতিয়া এটো যদি আমাৰ A তেতিয়ালে এটো আমি A বুলিয়ে ধৰিব পাৰো কোনো দিগদাৰ নাই তেতিয়ালে টুৱাইস A = কি পালো গুটেই ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তাৰ পৰা 90 ডিগ্ৰী আমি মাইনাস কৰি দিলে 90 ডিগ্ৰী পালো তেতিয়ালে এটা কোণৰ মাপ কিমান হ'ব 45 ডিগ্ৰী 90 / 2 45 ডিগ্ৰী তেতিয়ালে এটো যদি 45 হয় এটো 45 হ'ব দুইটা সমান হ'ব তাছতে কোৱেশ্চন নম্বৰ 5 চোৱা দুডাল সমান্তৰাল ৰেখাৰ তিৰ্যকৰ দ্বাৰা কিমানটা অনুৰূপ কোণ পোৱা যাব দুডাল সমান্তৰাল সৰলৰেখা এডাল হৈছে তিৰ্যক আৰু তিৰ্যকত আমাৰ অনুৰূপ কোণবোৰ এটো যদি দুইটো যদি ইয়াৰ দুইৰ অনুৰূপ হৈছে 6 একৰ অনুৰূপ হৈছে 5 3 ৰ অনুৰূপ 7 4 ৰ অনুৰূপ 8 তাৰমানে অল টোটাল 8টা পাম হয়নে তে আনসাৰটো কি হ'ব 8 তাৰ পাছতে 6 নম্বৰটো এটা ত্ৰিভুজৰ কোণ কেইটাৰ অনুপাত 2:4:3 হলে আটাইতকৈ সৰু কোণটো হ'ব তেতিয়া হলে আমাৰ এটা একদম উজু বুদ্ধি এটা শিকাই দিছো তাৰমানে এমসিকিউৰ কাৰণে দে গুটি তিনটাকে যোগ কৰি পেলাবা 2 * 4 = 6 6 * 3 = 9 পালানে আটাইতকৈ সৰুটো সুধিছে সৰুটো কিমান 2 নহয় জানো তেতিয়া হলে তুমি কি লিখিব লাগিব আৰু জানা যে ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী তেতিয়ালে 9 ভাগৰ আটাইতকৈ সৰুটো হৈছে 2 9 ভাগৰ 2 পূৰণ 180 ডিগ্ৰী আৰু কটাকটি কৰিলে পালো আমি 20 মানে 2 20 40 তাৰমানে আটাইতকৈ সৰু কোণটো হ'ব 40 হয়নে নহয় আমি এবাৰ মানে চেক কৰি চাও হা আৰু যদি এতিয়া আমি 9 ভাগৰ যদি আমি 4 লওঁ 4 ললে কি হ'ব ইয়াতো 20 পামে আৰু 4 20 80 হ'ব এটা হৈ গল 40 এটা 80 তাৰমানে 120 হ'ল নে আৰু আকৌ 3 20 60 তাৰমানে সেই 120 ৰ লগত 60 যোগ কৰিলে 180 পাই গলো তাৰমানে আমাৰ ত্ৰিভুজৰ তিনটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ল এতিয়া সোৱা এটা প্ৰবিদ্ধ কোণ আৰু ৰিফ্লেক্স এংগল ইজ প্ৰবিদ্ধ কোণবোৰ এইটো দেখিবলৈ দেখিছা এইটো এটা প্ৰবিদ্ধ কোণ তাৰমানে এইটোটো আমাৰ স্থূল কোণ আৰু তাৰ পিছফালৰ টুকুৰা আৰু প্ৰবিদ্ধ কোণ সদায় কি হয় 180 ডিগ্ৰীতকৈ বেছি হয় এটোই তোমালোকৰ আনসাৰ হ'ব আৰু 90 ডিগ্ৰী - A ৰ পূৰক কোণ কোনটো হ'ব বুলি সুধিছে আমি জানো যে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেতিয়াই এটা কোণক আনটো কোণৰ পূৰক বুলি কোৱা হয় এতিয়া যদি 90 ডিগ্ৰী - A দিছে তেতিয়ালে ইয়াৰ লগত আমি কি যোগ কৰিলে 90 ডিগ্ৰী পাবা A হয়নে নহয় যদি আমি a যোগ কৰি দিও তেতিয়ালে কি হ'ব এটো প্লাস এ এটো মাইনাস এ কটাকটি যাব না ইকুয়াল টু 90 ডিগ্ৰী হ'ব না
মুঠতে দুটা কোণৰ যোগফল যেতিয়া 90 ডিগ্ৰী হয় তেতিয়া এটা কোণক আনটো কোণৰ পূৰক কোণ বুলি কোৱা হয় তেতিয়াহ'লে আমাৰ আনসাৰটো কি হ'ব a ডিগ্ৰী তাৰ পাছত যদি এটা কোণৰ বাহু দুটা দুগুণ দীঘল কৰা হয় তেন্তে কোণৰ মান একেই থাকিবনে দুগুণ হ'বনে তিনিগুণ হ'বনে চাৰিগুণ হ'ব যেতিয়া এটা কোণৰ এইটো চোৱা এইটো কোণ এইটো 90 ডিগ্ৰী হয়নে এই ইয়াৰ বাহুগিটা দুগুণ কৰি দিয়া হৈছে ইয়াত চোৱা কিন্তু এইটো কোণটো গণ্ডগোল হৈছে জানো কিবা কোণটো একো মানে আমাৰ চেঞ্জ নহল হয় নহয় 90 ডিগ্ৰী হৈ থাকিলে কেতিয়াও মানে বেলেগ নহয় বাহুৰ লগত তাৰমানে কোণৰ কোনো সম্পৰ্ক নাই বাহু যিমান বহাই থকা কোণ একেভাগেই থাকিব আৰু মই লগতে আৰু এটা কথা কৈ থওঁ যদি ত্ৰিভুজৰ কথাও সোধে যদি এইটো ধৰা এইটো এটা সৰু ত্ৰিভুজ মই এই নীলা আজডাল পাৰিছো এটা কাৰণে জাস্ট ত্ৰিভুজ বুলি বুজাবলে ধৰিল মই এইটো এটা ত্ৰিভুজ হয় নহয় তাৰ বাহুকেইটা ইয়াত চোৱা দুগুণ হৈ গ'ল হলনে তে কিন্তু কোণগিটা একেই থাকিলে চোৱা এটু কোণ 90 ডিগ্ৰী থাকিলে এ কোণটো সূক্ষ্ম কোণেই থাকিলে এটু কোণো সূক্ষ্ম কোণেই থাকিলে এক জোখ ললে একে সমানে পাবা তাৰমানে কোণেই হওক বা ত্ৰিভুজেই হওক যেতিয়া বাহুকেইটা দুগুণ কৰি দিয়া হয় তাৰ কোণকেইটাৰ মাপ কিন্তু একেই থাকে নে এবাৰ আমি চতুৰ্ভুজ চেপ্টাৰটোলৈ যাম চতুৰ্ভুজত চোৱা প্ৰথম প্ৰশ্নটো যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই হ'ব সমান্তৰিক মই উত্তৰটো অলৰেডি লিখি দিলো তাৰমানে যেতিয়া এটা চতুৰ্ভুজ যিকোনো চতুৰ্ভুজ তাৰ কৰ্ণ দুডাল যদি পৰস্পৰ সমদ্বিখণ্ডিত হয় তাৰমানে সমানে দুভাগত বিভক্ত হয় তেতিয়া হলে কি হ'ব ই সমান্তৰিক হ'ব সমানে দুভাগত বিভক্ত মানে মই এটো বুজাব যোৱা নাই যে সমান্তৰিকটো দেখিবলৈ এনেকুৱা থাকে না থাকে চোৱা এটো অকমান চাবা দে এনেকুৱা থাকে হয় নহয় এডাল অকমান দীঘল হয় কৰ্ণডাল আৰু এডাল ছুটি হয় হয়নে কিন্তু বুজাই আছো কিন্তু এই ডালৰ লগত এই টুকুৰাটো সমান আৰু এই টুকুৰাটোৰ লগত এই টুকুৰাটো সমান সেই কথাটোহে বুজাইছে বুজি পালা তাৰ পাছত চোৱা এখন শিলাৰ অন্তস্থ কোণবিলাকৰ সমষ্টি শিলাখনটো এটা চতুৰ্ভুজে হয়নে নহয় শিলা এনেকুৱা হয় নহয় দেখিবলৈ এই বাহু দুটা সমান আৰু এই বাহু দুটা সমান হয়নে আৰু কিন্তু এটো এটা চতুৰ্ভুজে আৰু চতুৰ্ভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী হলে শিলাৰো 360 ডিগ্ৰী হ'ব সদায় মনত ৰাখিবা দে এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব হলে চতুৰ্ভুজটো হ'ব দে চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব বুলি কৈছে যে লম্বভাৱে কোট কাটে জানা ৰম্বাসত কাটে সদায় মনত ৰাখিবা দে আৰু বৰ্গ হলেও হ'ব বাৰু কিন্তু ইয়াত অপচনটো আমাৰ ৰম্বাস আছে তাৰ পিছৰটো চোৱা যদি এটা সমান্তৰিকৰ কৰ্ণ দুডাল সমান হয় তেন্তে ই হ'ব এটি এই সাইডত মই আঁকিয়ে দিছো এটো দেখিবলৈ সমান্তৰিক নিচিনা হৈছে নে হা বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হেকানে সমান্তৰিক কিন্তু ইয়াৰ কৰ্ণ দুডালৰ মাপ সমান বুলি কৈছে তাৰমানে কি কৰ্ণ দুডাল একেবাৰে সমান তাৰমানে এটো যদি এ বুলি ধৰা এ বি সি ডি তাৰমানে এ সি সমান বি ডি তেতিয়া হলে এটো কি হ'ব আয়ত হ'ব দে আৰু যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেন্তে ই হ'ব সমান বুলিও কৈছে কিন্তু আমি আয়তটো সমান পাইছিলো কিন্তু আয়তত এটো লম্বভাৱে সমদ্বিখণ্ডিত হোৱা নাই চাবাচোন এইটো অলপ সৰু হৈছে এটো কোণ সৰু এটো কোণ অলপ ডাঙৰ দেখিছা কিন্তু ইয়াত চোৱা যেতিয়া বৰ্গ হ'ব বৰ্গত কি হ'ব এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব মনত ৰাখিবা দে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমান হৈছে আৰু ইহত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হৈছে তাৰমানে সব 90 ডিগ্ৰী কোণ কৰিছে তেতিয়া ইয়াৰ আনসাৰটো হ'ব বৰ্গ সমানো হ'ব লাগিব লম্বও হ'ব লাগিব ঠিক আছে তাৰ পিছৰটো চোৱা বহুত ইম্পৰ্টেন্ট মাজে মাজে আহে এবছৰ এমসিকিউৰ কাৰণে কৰাই আছো দেই এটা ৰম্বাসৰ প্ৰতিটো বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাই সৃষ্টি কৰা চতুৰ্ভুজটো হ'ব সমান্তৰিক হ'বনে আয়ত হ'বনে বৰ্গ হ'বনে ৰম্বাস মই এটা ৰম্বাস এটো আঁকিছো চোৱা ৰম্বাসৰ এই মধ্যবিন্দুবোৰ সংযোগ কৰি দিলো হলনে এটো কিন্তু চোৱা আয়ত হলনে ইয়াৰ উত্তৰটো হ'ব আয়ত ৰম্বাসৰ মধ্যবিন্দুবোৰ যেতিয়া সংযোগ কৰি দিবা সংযোগ কৰি যেটো চতুৰ্ভুজ পাবা হেতু সদায় আয়ত হ'ব তাৰ বিপৰীতে আয়তৰ মধ্যবিন্দুবোৰ যেতিয়া সংযোগ কৰি দিবা সংযোগ কৰি যেটো উৎপন্ন হ'ব হেতু সদায় ৰম্বাস হ'ব সদায় উলুটা ৰম্বাসৰ মধ্যবিন্দুবোৰ সংযোগ কৰিলে আমি যেটো চতুৰ্ভুজ পাম হেতু হ'ব আয়ত আৰু আয়তৰ মধ্যবিন্দুবোৰ সংযোগ কৰিলে আমি যেটো চতুৰ্ভুজ পাম হেতু হ'ব ৰম্বাস মনত থাকিবনে তাৰ পাছত শেষৰটো চোৱা এটা চতুৰ্ভুজৰ মধ্যবিন্দুবিলাক একাদিক্ৰমে সংযোগ কৰি গঠন কৰা চতুৰ্ভুজটো হ'ব ৰম্বাস বৰ্গ আয়ত সমান্তৰিক এইটো চোৱা মই এটা চতুৰ্ভুজ আঁকিছো তোমালোকে দেখিছা
এই চতুৰ্ভুজটোৰ কি কৰিলো মধ্যবিন্দুবোৰ সংযোগ কৰিলো আৰু এটো হৈ গল সামান্তৰিক সদায় মনত ৰাখিবা যিকোনো এটা চতুৰ্ভুজৰ মধ্যবিন্দুবিলাক যেতিয়া সংযোগ কৰি দিবা সংযোগ কৰি যেটো চতুৰ্ভুজ উৎপন্ন হ'ব সেই চতুৰ্ভুজটো হ'ব সামান্তৰিক তেতিয়া হলে এই দুটা অধ্যায়ৰ পৰা যিকিটা এমসিকিউ আহে তোমালোকে পাৰিবা বুলি আশা কৰিছো খালি কথাবোৰ যুক্তি সহকাৰে ভাবিবা নিশ্চয় পাৰিবা ধন্যবাদ